আজি এই বিটিসি অঞ্চলত যেহেতু সংগঠনটো আপোনালোকে জন্ম দিছে এটাই উদ্দেশ্য যে আপোনালোকৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ কথাখিনি আমি উত্থাপন কৰিব লাগে। বেলেগ কিবা বিচাৰে নেকি আপোনাৰ পৰা কওক? না আমি জব কাৰ্ড দিব পাৰিম, না ৰাস্তা কাৰ্ড দিব পাৰিম, না কিবা দিব পাৰিম? আমি এটাই কথা যে আমাৰ জাতিটোৰ লগত আমাৰ জনগোষ্ঠীটোৰ লগত যেতিয়াই কোনোবাই অন্যায় কৰিব আহিব তেতিয়া আমি থিয় হ'ব লাগিব। তাৰ বাহিৰে বেলেগ বিচাৰে নেকি কওকচোন আপোনালোকে? সেইখিনিতো বিচাৰে। কাৰণ আমিও একেবাৰে বাচ্চাৰ পৰা যে 17-16 বছৰে ABM কৰি আহিছো, আমি দেখি আহিছো। সাধাৰণ ৰাইজৰ মাজলৈকে গৈছো, আমি সাধাৰণ ৰাইজৰ মাজলৈকে গৈ দেখিছো যে ৰাইজে আচলতে ABM পৰা কি এক্সপেক্ট কৰে। আজি নিৰ্বাচন আহিছে, বহুত ৰাজনৈতিক দলৰ নেতা আহিব যাব, আমাক সকলোকে কৰাই দিয়ক। সকলো UPPF কওক, BJP কওক, BPF কওক, যিমান ৰাজনৈতিক দল আছে সেই দলত থকা সকলো সংখ্যালঘু নেতাই কিন্তু এনেকুৱা মেণ্টেলিটি নহয়, 2-3 জনৰ বাহিৰে। আৰু কিছু তেওঁলোকৰ ৰাজনৈতিকভাৱে তেওঁলোকে যেনেকৈ কথাবিলাক ওপৰত প্লেচ কৰে সেই ব্যৱস্থাটো অলপ আমি পৰিৱৰ্তন কৰিব লাগিব। এতিয়া আজি ABM ধাৰাবাহিকভাৱে BTCৰ সংখ্যালঘু ৰাইজৰ ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন কৰি আহিছে। আপোনালোকে নিশ্চয় জানে যে এই BTC অঞ্চলটোত আজিৰ তাৰিখত 500 পৰিয়ালতকৈ বেছি পৰিয়ালক উচ্ছেদৰ নটিচ ইতিমধ্যে দি থোৱা আছে। আৰু 1 লাখ পৰিয়ালৰ নামত উচ্ছেদৰ নটিচ খাজু, এইটো মই কোৱা কথা নহয়, হাইকোৰ্টত জমা দিয়া তথ্যই কৈ আছে। তো আমি ABM হিচাপে প্ৰমোদ বড়ো চৰকাৰক, BTC চৰকাৰক, হিমন্ত বিশ্ব শৰ্মাক সেই উচ্ছেদ বন্ধ কৰাৰ দাবী জনোৱাটো আপোনালোকে বিচাৰে না আমি মনে মনে থকাটো বিচাৰে? মোক খোলা খুলিকে কওকচোন কথাটো। আমি ABM কি কৰাটো আপোনালোকে বিচাৰে? সেই দাবী বন্ধৰ দাবীটো জনাব লাগে নে নালাগে? আমি আজি যুগ যুগ ধৰি ABM আজি বছৰ বছৰ ধৰি আমি আপোনালোকে টকা পইচা দিছে, আমি দিল্লীত গৈ আন্দোলন কৰিছোঁ, গুৱাহাটীত কৰিছোঁ, গাঁৱে ভূঞে আন্দোলন কৰিছোঁ। এতিয়া ইলেকশ্যন আহিছে, আমাৰ প্ৰতি তেওঁলোকে অফাৰ দিয়ে যে কি ক'লে ইমান দিন ইলেকশ্যনৰ টাইমটো অলপ মনে মনে থাককচোন। তো তেতিয়া আমি এটা কথা স্পষ্টকৈ মিডিয়াৰ জৰিয়তে কৈছোঁ, প্ৰমোদ বড়োক কৈছোঁ, BTC চিফক কৈছোঁ যে ABM এটা এনেকুৱা সংগঠন নহয় যি সংগঠনটোৱে গোটেই বছৰ আন্দোলন কৰিব আৰু ইলেকশ্যনৰ টাইমত মনে মনে থাকিব। এই নীতিত আমি ABM বিশ্বাস নকৰোঁ। কাৰণ এইখন অকল আমি যিটো ইলেকশ্যন বা বৰ্তমানৰ যি পৰিৱেশ, এই সাধাৰণ এটা আমাৰ সাধাৰণ সংগ্ৰাম হৈ থকা নাই। আজি এই BTC অঞ্চলত কোনোবাই ST বিচাৰি আন্দোলন ABM জন্ম লগ্নৰে পৰা BTC অঞ্চলত বিভিন্ন ৰাজনৈতিক দলৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজ কৰি আহিছে। দীঘলীয়া সময় ABM BTC অঞ্চলৰ অকল সংখ্যালঘু মুছলমান নহয়, এই BTC অঞ্চলৰ সৰ্বস্তৰৰ অজনজাতিৰ জনগণৰ বিশেষকৈ ভূমিৰ অধিকাৰক লৈ সংগ্ৰাম আগবঢ়াই লৈ আহিছে। আজিৰ তাৰিখতো ABM ধাৰাবাহিকভাৱে এই BTC অঞ্চলত ভূমিৰ অধিকাৰ বিচাৰি আমি কিন্তু আন্দোলন আগবঢ়াই আনিছো। আজি আপোনালোক আটাই জানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত, সাজমাটিৰ নামত, এই অঞ্চলত বিভিন্ন ফৰেষ্টলেণ্ডৰ নামত এই অঞ্চলত হাজাৰ হাজাৰ জনগণক এই বৰ্তমানৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে উচ্ছেদ কৰিবলৈ ইতিমধ্যে জাননী জাৰি কৰিছে। আৰু এই জাননী জাৰি কৰা প্ৰক্ৰিয়াৰ বিৰুদ্ধে ABM ধাৰাবাহিক আন্দোলন, ৰাজপথত আন্দোলন আগবঢ়াই আনিছো। মানে গুৱাহাটী উচ্চ ন্যায়ালয়তো আমি এই বিষয়ে কিন্তু দ্বাৰস্থ হৈছো। তদুপৰি আপোনালোক আটাই জানে যে এই BTC অঞ্চলটোত বৰ্তমান সময়ত BTCৰ যিখন UPPL, BJP, GSP নেতৃত্বাধীন চৰকাৰখনে চিঠা নামজাৰি যিটো প্ৰক্ৰিয়া বন্ধ কৰি থৈছে। আৰু ইতিমধ্যে আমি ABM অভিযোগ উত্থাপন কৰি থৈ আহিছো যে BTCৰ প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছৰে পৰা BTC অঞ্চলত অজনজাতি মানুহৰ মাটিৰ কিনা বেচাৰ অনুমতি ইতিমধ্যে বহুতো পৰিয়ালৰ অনুমতি কিন্তু বন্ধ কৰি থৈছে। আৰু চিঠা নামজাৰি প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়াৰ লগে লগে এই BTC অঞ্চলৰ যিখিনি খাতি খোৱা মানুহ, এই খাতি খোৱা মানুহখিনি আগতে যেনেকৈ ইয়াৰ স্থানীয় চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ কিনা বেচা কৰিব পাৰিছিল, চিঠা নামজাৰি কৰিব পাৰিছিল, সেই কামখিনি লৈ এতিয়া তেওঁলোকে BTC লৈ যাব লগা হয়, কোকৰাঝাৰলৈকে যাব লগা হয়। আৰু কোকৰাঝাৰত আজিৰ তাৰিখত তেনেকুৱা বহুতো ফাইল পেণ্ডিং অৱস্থাত বৰ্তমান BTC চৰকাৰখনে পেলাই ৰাখিছে। আৰু আজিৰ তাৰিখত আমি স্পষ্টভাৱে ক'বলৈ বাধ্য হৈছো যে বৰ্তমান সময়ত অকল সংখ্যালঘুসকলেই নহয়, এই BTC অঞ্চলৰ সৰ্বস্তৰৰ অজনজাতি নন ট্ৰাইবেল মানুহখিনিয়েও কিন্তু নিজৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে। ইয়াৰ বিৰুদ্ধে আমি ধাৰাবাহিক আন্দোলন কৰিছো। কাৰণ আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত BTCত যি আজি প্ৰায় অৰ্ধসহস্ৰাধিক মানুহক উচ্ছেদৰ জাননী দিছে, তাত কলিতা জনগোষ্ঠীৰ মানুহ আছে, ৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে। আৰু যি লাখ পৰিয়ালক ইতিমধ্যে উচ্ছেদৰ জাননী দিবলৈ চৰকাৰখনে যি আয়োজন কৰিছে, ব্যৱস্থা গ্ৰহণ কৰিছিল, সেই নিশ্চয় তাত আপোনালোকে গম পাব যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ অসুৰক্ষিত অৱস্থাত আছে। আনডিভাইডেড গোৱালপাৰা জিলাৰ বাহিৰে বাকী জিলাৰ যিখিনি কোচ ৰাজবংশী মানুহ তেখেতসকল অসুৰক্ষিত। তো আজিৰ তাৰিখত এই BTC অঞ্চলৰ জনগণে যি যুগ যুগ ধৰি যি ভূমিৰ সমস্যাক লৈ যুঁজি আহিছে, সেই সমস্যাক লৈ আজিৰ তাৰিখতো আমি যুঁজি থাকিব লগা হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে যেতিয়া BTCত অধিষ্ঠিত হৈছিল, অধিষ্ঠিত হোৱাৰ পূৰ্বে এই BTC অঞ্চলৰ জনগণৰ যিখিনি মানুহৰ মেধি পট্টা নাই, যিখিনি মানুহৰ আজি ভূমিৰ অধিকাৰ নাই, সেই মানুহখিনিক 3 মাহৰ ভিতৰত ভূমিৰ পট্টা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। প্ৰমোদ বড়ো ডাঙৰীয়াই সম্পূৰ্ণভাৱে তেখেতৰ প্ৰতিশ্ৰুতিৰ পৰা আজি পাপ লুটি মাৰিলে আৰু BTC অঞ্চলৰ লক্ষ লক্ষ জনগণক BTCৰ পৰা খেদি পঠোৱাৰ ষড়যন্ত্ৰ কৰিলে। সেইকাৰণে আমি স্পষ্টভাৱে কৈছো যে এই লোকসভা নিৰ্বাচনত
এই লোকসভা নিৰ্বাচনত এই BTC অঞ্চলৰ ৰাইজে বিশেষকৈ কোকৰাঝাৰ আৰু দৰং ওদালগুৰি সমষ্টিৰ জনগণে নিজৰ এই নিৰ্বাচনক অকল নিৰ্বাচন হিচাপে লোৱা নাই, নিজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ এক যুঁজ হিচাপে গণ্য কৰিছে। আজি শালবাৰী কালপানীত এই অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰি আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টভাৱে দাবী জনাইছো যে BTC চুক্তি অনুসৰি 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা এই BTCত বসবাস কৰি থকা প্ৰত্যেকটো পৰিয়ালক যিখিনি ঠাইত বসবাস কৰি আছে সেই ঠাইতে মেধি পট্টা প্ৰদান কৰা হওক। ভাৰতখন এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে যিখিনি মানুহৰ ভূমিৰ পট্টা নাই, বাসস্থান নাই, সেই মানুহখিনিক ভূমি আৰু বাসস্থানৰ ব্যৱস্থা কৰি দিয়া দায়িত্ব চৰকাৰ, আৰু এই দায়িত্ব পালন কৰাত প্ৰমোদ বড়ো ডাঙৰীয়া চূড়ান্তভাৱে ব্যৰ্থ হৈছে। প্ৰমোদ বড়ো যে এজন মিছলীয়া ব্যক্তি সেই কথা ইতিমধ্যে BTCৰ জনগণে বুজি পাইছে। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যি পথ অনুসৰণ কৰি BTC অঞ্চলৰ জনগণক আজি ইমান বছৰ ঠগিছিল, একেই পথেৰে প্ৰমোদ বড়ো নাই। ABMSO এটা এনেকুৱা সংগঠন নহয়, ইতিমধ্যে আমি আগতেই কৈছো যে গোটেই বছৰটো আমি আন্দোলন কৰি আহিছো আৰু নিৰ্বাচনৰ সময়ত আমি মনে মনে থাকিম। আজি আপোনালোক আগৰ সন্মুখত যিখিনি বক্তব্য দিছো ভূমিৰ অধিকাৰক লৈ, আজিৰ পৰা 6 মাহ আগতে ABMSOয়ে যিখিনি বক্তব্য দিছিল সেইখিনি কথাই আজি কৈছো। তাৰমানে নিৰ্বাচন অহা কাৰণে কিছুমান ৰাজনৈতিক ব্যক্তিয়ে ভাবে যে ABMSO মনে মনে থাকিব লাগে, কিছুমান ৰাজনৈতিক ব্যক্তিয়ে ভাবে যে ABMSOয়ে কথা ক'ব লাগে। আচলতে কোনো ৰাজনৈতিক দলৰ কথা বতৰা মতে ABMSO বিগত দিনত উঠাব পৰা নাই, ভৱিষ্যত দিনতো উঠাব নকৰে। ABMSOয়ে নিৰ্বাচনৰ আগতে হওক নিৰ্বাচনৰ পিছতে হওক এই অঞ্চলৰ জনগণৰ মাটিৰ অধিকাৰ, গোষ্ঠী সংঘৰ্ষত যিবিলাক ব্যক্তি ক্ষতিগ্ৰস্ত হৈছিল সেই পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ ব্যৱস্থাকে আদি কৰি যিখিনি মৌলিক দাবী লৈ ইতিমধ্যে সংগ্ৰাম আগবঢ়াই আনিছে, এই সংগ্ৰাম আগবঢ়াই লৈ যাব। BTCত কোন চৰকাৰ আহিছে, প্ৰমোদ বড়ো আহিছে, আগতে হাগ্ৰামা মহিলাৰী আছিল, অনাগত দিনত আৰু কোনোবা আহিব, কিন্তু এটা কথা ঠিক, ABMSOয়ে নিজৰ সংগ্ৰামী চৰিত্ৰ অটুট থাকি এই BTC অঞ্চলৰ জনগণৰ মাজত থাকি এই জনগণৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ সংগ্ৰাম আগবঢ়াই লৈ যাব। ৰাজহুৱা সভাত আপোনাক দালাল বুলি ৰঞ্জিত বসুমতাৰীয়ে ব্যাখ্যা কৰিছিলে। চাওক, ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগা তেখেতৰ মন্তব্যটো ময়ো শুনিছো। ইতিমধ্যে তেখেতৰ মন্তব্যৰ প্ৰত্যুত্তৰ আমি ABMSOৰ কেন্দ্ৰীয় সমিতিয়ে দিব বিচৰা নাই। আমাৰ ABMSOৰ জিলা সমিতিসমূহে তেওঁৰ মন্তব্যৰ প্ৰত্যুত্তৰ ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে দিছে। যিহেতু আপুনি প্ৰশ্নটো সুধিছে মই কথাখিনি কওঁ। আজি BTC অঞ্চলৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰিবলৈ নটিচ দিছে। ABMSOয়ে BTC চৰকাৰখনে চলোৱা উচ্ছেদৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে, ৰাজপথত আন্দোলন কৰিছে। মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়তো আমি দ্বাৰস্থ হৈছো। এই BTC অঞ্চলৰ সংখ্যালঘু তথা বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক লৈ যুঁজিবলৈ ABMSOয়ে সংগ্ৰাম কৰি আহিছে, আৰু তাৰ কাৰণে কোনোবা প্ৰাক্তন NDFB নেতা ৰঞ্জিত বসুমতাৰীৰ ভাবুকি, ৰঞ্জিত বসুমতাৰীৰ তুচ্ছ তাচ্ছল্যক আমি কোনোদিনে গুৰুত্ব দিয়া নাই। ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বাধীন NDFBয়ে যেতিয়া হাতত অস্ত্ৰ লৈ আন্দোলন কৰি আহিছিল সেই সময়তো ABMSOয়ে একেই আৱাজেৰে একে কণ্ঠেৰে এনেকে আমি জনগণৰ ভূমিৰ অধিকাৰৰ কথা কৈ আছিলো। আৰু আজিৰ তাৰিখত ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া BTCৰ কিবা ডিপাৰ্টমেণ্টৰ EM চাগে লেণ্ড ৰেভিনিউ, আজিও আমি একে সুৰেৰে কথাখিনি কৈছো। ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আচলতে নিজৰ মন্তব্যৰে এটা জাতীয় সংগঠনক যেতিয়া তুচ্ছ তাচ্ছিল্য কৰিছে, এই মন্তব্যৰ দ্বাৰা আচলতে BTC অঞ্চলৰ লক্ষ লক্ষ সংখ্যালঘু ৰাইজৰ আৱেগত কিন্তু আঘাত দিছে। কাৰণ এই BTC অঞ্চলত বিভিন্ন জৰুৰীকালীন সময়ত, বিভিন্ন সংঘাতৰ সময়ত এই BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ কাষত কোনো ৰঞ্জিত বসুমতাৰী থিয় হৈ থকা নাছিল, কোনো ফেৰেংগা থিয় হৈ থকা নাছিল, ABMSO থিয় হৈ আছিল। আৰু সেই ABMSOক আজি ৰঞ্জিত বসুমতাৰী ৰূপে ফেৰেংগাই যি অপমান কৰিছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন UPBL দলে যি অপমান কৰিছে, ইয়াৰ অপমানৰ প্ৰত্যুত্তৰ মই টাইছন হুছেইনে দিব নালাগে, এই প্ৰত্যুত্তৰ BTC অঞ্চলৰ 10 লক্ষ সংখ্যালঘু ৰাইজে অনাগত সময়ত দিব।